আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। গেছেং ই-মাৰ্কেটিঙক কিদৰে নতুন আইডি ৰেজিষ্ট্ৰেশ্যন কৰা হয়। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমে ওপৰত ইণ্ডালাছ ক্লিক কৰিব, তাৰপিছত তলত দিয়া ৰেজিষ্টাৰ বটনটোত ক্লিক কৰি দিব। স্পনচাৰ আইডি নিউ মেম্বাৰজনক যোনজনে স্পনচাৰ কৰিছে তেওঁৰ আইডিটো ইয়াত দি দিব। নিউ মেম্বাৰজনৰ নামটো নেমত লিখি দিব। চিলেক্ট ৰাউণ্ডত আপুনি নিজৰ দেশখন চিলেক্ট কৰি দিব। চিলেক্ট ষ্টেটত আপুনি নিজৰ ৰাজ্যখন চিলেক্ট কৰি দি দিব। তাৰ অপশ্যনেল হৈ আহে, তাত নিজৰ অপশ্যনটো ক্লিক কৰি দিব। সেইদৰে চিলেক্ট ডিষ্ট্ৰিক্টত আপোনাৰ নিজৰ জিলাখন চিলেক্ট কৰি দিব। আপোনাৰ নিজৰ যিটো পিনক'ড হয় সেইটো আপুনি ইয়াত ফিল আপ কৰি দিব। তাৰ তলত মোবাইল নাম্বাৰটো আছে, আপুনি নিজৰ মোবাইল নাম্বাৰটো ইয়াত দি দিব। ইমেইলো ইয়াত আপোনাৰ নিজৰটো দি দিব। যিটো মোবাইলত থাকে, ইয়াত আধাৰ নম্বৰটো আপোনাৰ আধাৰ কাৰ্ডৰ চাই দি দিব। ডেট অফ বাৰ্থত আপুনি আধাৰ কাৰ্ডত থকা যিটো ডেট অফ বাৰ্থ আছে, সেই ডেট অফ বাৰ্থটো দি দিব। ইয়াৰ পিছতে আপোনাৰ এণ্টাৰ ফুল এড্ৰেছ, আপোনাৰ নিজৰ সঠিক ঠিকনাটো ইয়াত দি দিব। তাৰ পাছত পাছৱৰ্ডৰ আপুনি নিজৰ মন পচন্দৰ পাছৱৰ্ড এটা দি দিব। যিটো পাছৱৰ্ড দিব সেইটো আপুনি মনত ৰাখিব, যাতে তলৰ কনফাৰ্ম পাছৱৰ্ডটো সেইটো আকৌ দিব পৰা যায়। তাৰ পাছতে তলত দিয়া বাকচকেইটা আপুনি ক্লিক কৰিব, যাতে এনেকৈ ৰাইট চিনকেইটা আহি যায়। তাৰ পাছত আপুনি ৰেজিষ্টাৰ বটনত ক্লিক কৰি দিব। তেতিয়া এই ৰেজিষ্টাৰ বাটনটো ৰঙা হৈ যাব। ইয়াৰ পাছত এখন চাৰ্ট ওলাই আহিব। চাৰ্টখনত গেছেং ই-মাৰ্কেটিঙৰ নিউ আইডি ৰেজিষ্টাৰ্ড কৰা আইডি আৰু পাছৱৰ্ড পাই যাব। ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব।